থাকক। আজি আমাৰ দুলীয়াজানত মহিলা উদ্যমিতা অভিযানৰ পুঁজি বিতৰণ কৰা গ'ল। এই 126টা সমষ্টিত আমি এই পুঁজি বিতৰণ কৰিব লাগিব। আজি আমাৰ এইটো 92 নম্বৰ সমষ্টি, অৰ্থাৎ 92 LACত বিতৰণ হৈ গ'ল। 5 ফেব্ৰুৱাৰীৰ আগতে আমি গোটেইকেইটা সমষ্টিতে পুঁজি বিতৰণ শেষ কৰিব বিচাৰিছোঁ। প্ৰতিদিনাই 2-3খন মিটিং চলি থাকিব। দুলীয়াজানতো মই ক'লোৱে আজি যিমান কাম হৈছে, এতিয়াতো ইলেকশ্যনে আহিছে। ITIখন মই সোনকালে খুলিবৰ কাৰণে চেষ্টা কৰি আছোঁ। আজি বদৰুদ্দিন আজমলে এটা কথা কৈছে, আজি বদৰুদ্দিন আজমলে যে অসমৰ মুখ্যমন্ত্ৰীয়ে মিয়া মিয়া শব্দ কৈ এদিন পগলা হৈ যাব, মিয়াই দিছপুৰৰ বৰঘৰ দখল কৰিব। আজমলে যিটো কৈছে সেইটোতো ময়ো কৈ আছোঁ যে যদি অসমীয়া মানুহ সাৰ নাপায়, মিয়া 10 বছৰৰ ভিতৰতে দিছপুৰত আহি যাব। আৰু তেওঁলোকৰ মনত যিটো আছে সেইটো আজমলে মুখেদি কৈছে। গতিকে এই কথাটোৰ পৰা অসমীয়াই শিকিব লাগে যে আমি কেনেকৈ মিয়াক ৰখাব পাৰোঁ। ইভেন দুলীয়াজানতো মিয়া কিছুমান আহিছে, মোৰ নজৰত আছে। এই বিষয়ে আমি একেলগে লগ লাগি মিয়াবিলাকক য'ৰ পৰা আহিছে তাতে পঠাব লাগিব। 756জন মানুহে টিকট খুজিছে, 600জনেই মিয়া। এনেকুৱা ৰেকৰ্ড ময়ো কংগ্ৰেছত আছিলোঁ, কেতিয়াও আগত এনেকুৱা হোৱা নাছিল। 600 মিয়া কেণ্ডিডেট অকল। তাৰমানে আপোনালোকে চিন্তা কৰক, যদি কংগ্ৰেছৰ চৰকাৰ হয়, ৰাজধানীটো মিয়াই দখল কৰি ল'ব। সেইকাৰণে আমি সকলোকে কৈছোঁ যে কংগ্ৰেছক বিদায় দিব লাগে। হ'ব, ৰাতি লগ পাম খেলত। খেল কেইটাত আছে? 5টাত যাম।